গুৱাহাটীত কুকি গোটৰ কঠোৰ সংকল্প ৰাজনৈতিক আলোচনা আৰম্ভ নহলে কেন্দ্ৰৰ সৈতে আলোচনাত নবহে মণিপুৰৰ কুকি গোটে মণিপুৰৰ কুকি জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক নেতাসকল গুৱাহাটীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত সিদ্ধান্ত লৈছে যে সাসপেনশন অফ অপাৰেশ্যন চুক্তিত স্বাক্ষৰ কৰা গোটসমূহৰ সৈতে ভাৰত চৰকাৰে ৰাজনৈতিক আলোচনা আৰম্ভ নকৰালৈকে তেওঁলোকে আন কোনো চৰকাৰী আলোচনা অথবা যোগাযোগত অংশ নল'ব। এই বৈঠকখন গুৱাহাটীত এখন অজ্ঞাত হোটেলত অনুষ্ঠিত হৈছিল য'ত মণিপুৰৰ কেইবাগৰাকী কুকি বিধায়ক নাগৰিক সমাজ সংগঠন আৰু কুকি বিদ্ৰোহী গোটসমূহৰ প্ৰধানসকল উপস্থিত আছিল। বৈঠকৰ অন্তত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্টকৈ কোৱা হৈছে যে ৰাজনৈতিক আলোচনা আৰম্ভ হোৱাই হৈছে তেওঁলোকৰ মুখ্য প্ৰাৰ্থনা আৰু এই আলোচনা আৰম্ভ নোহোৱালৈকে ভাৰত চৰকাৰৰ যিকোনো স্তৰৰ সৈতে যোগাযোগ বন্ধ ৰখা হ'ব। সূত্ৰ অনুসৰি কুকি জনগোষ্ঠীৰ বাবে এটা পৃথক প্ৰশাসনিক একক গঠন কৰাৰ দাবী পুনৰ জোৰ দি উত্থাপন কৰা হৈছে। বৈঠকত এই দাবী কেন্দ্ৰৰ আগত কেনেদৰে অধিক সংগঠিতভাৱে দাঙি ধৰিব পাৰি তাতো গভীৰ আলোচনা কৰা হয়। সংবাদ সংস্থা PTIৰ মতে যদিও বৈঠকখন ৰুদ্ধদ্বাৰ আছিল তথাপি অংশগ্ৰহণকাৰী এজনে জানিবলৈ দিয়ে যে আলোচনামূলত কুকি জনগোষ্ঠীৰ ভৱিষ্যত ৰাজনৈতিক সুৰক্ষাক লৈ কেন্দ্ৰীভূত আছিল। মণিপুৰত চলি থকা জাতিগত সংকটৰ পটভূমিত এই সিদ্ধান্ত কুকি গোটৰ ৰাজনৈতিক দিশ নিৰ্বাচনত এটা স্পষ্টতা আনিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ আৰু প্ৰতিবাদী গোটসমূহৰ মাজত সম্ভাৱ্য সংলাপৰ দিশত কি পৰিস্থিতি গঢ় লয় সেয়া সময়েহে ক'ব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।